তোমালোকৰ মই দেখিছো বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় সুধি থাকে যে তেওঁলোকে এই বৰ্ষত গ্ৰেজুৱেচন কমপ্লিট কৰিব বা তেওঁলোকে ইতিমধ্যে গ্ৰেজুৱেচন কমপ্লিট কৰিছে সেই সমূহ শিক্ষাৰ্থীয়ে প্ৰায় এটা কোৱেশ্চন সুধি থাকে যে তেওঁলোকে ইউজি কমপ্লিট কৰাৰ পাছত বা গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পাছত তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিব নে অন্য বিএড বা ডিএলএড কৰি পেলাই তেওঁলোকে বেছি লাভান্বিত হ'ব হয় বন্ধুসকল এই কথাটো মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে ক্লিয়াৰ কৰিম যে আপোনালোকে গ্ৰেজুৱেচন বা ইউজি কমপ্লিট হোৱাৰ পাছত আপোনালোকে দৰাচলতে কোনটো কেৰিয়াৰ চুজ কৰিলে আপোনালোকৰ ভৱিষ্যত সঠিক গতি কৰিব বা আপোনালোকে বেছি লাভান্বিত উঠাব পাৰিব তোমালোকৰ তেতিয়ালে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল গ্ৰেজুৱেচনৰ পাছতে বা আমাৰ যেটো বিএ বা বিএসসি বা বিকম কমপ্লিট হোৱাৰ পাছত বহুত শিক্ষাৰ্থী কেৰিয়াৰ চুজ কৰা বা তেওঁলোকৰ সঠিক কেৰিয়াৰ বা বেটাৰ কেৰিয়াৰ চুজ কৰাৰ ক্ষেত্ৰত কিবা নহয় কিবা ক্ৰুটি থাকি যায় বা কৰবাত নহয় কৰবাত তেওঁলোকৰ মিস্টেক হয় তো তেনে ক্ষেত্ৰত বন্ধুসকল মই আপোনাক জনাই দিও যে যদিহে আপুনি গ্ৰেজুৱেচনৰ পাছত আৰু এটা বেটাৰ কেৰিয়াৰ বনাব বিচাৰে তেতিয়ালে মই ভাবো আপোনালোকে যিকোনো এটা প্ৰফেশনাল কোৰ্স কৰিব লাগে আৰু যেটো প্ৰফেশনাল কোৰ্সে আপোনাক আপোনাৰ ভৱিষ্যত বা আপোনাৰ যি কেৰিয়াৰ এটা উচ্চ গতিত লৈ যোৱাত সহায় কৰে পিজি অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ যি কেৰিয়াৰৰ গতি ওপৰলৈ নিনিয়ে বুলি মই নকওঁ বা ওপৰলৈ নিনিয়ে বুলি মই আপোনালোকক ক'বলৈ যোৱা নাই হেতু নিব যদিহে কৰিবলৈ ইচ্ছুক কিন্তু তেনে ক্ষেত্ৰত অন্য পিজি ষ্টুডেন্টৰ তুলনাত যিসকলে গ্ৰেজুৱেচনৰ পাছত ইউজি কোৰ্স কৰাৰ পাছত তেওঁলোকে যদি কোনো প্ৰফেশনাল কোৰ্স কৰে তেতিয়ালে তেওঁলোকে যিসকল পিজি ষ্টুডেন্ট আছে সেই ষ্টুডেন্টৰ তুলনাত তেওঁলোকৰ আগতীয়াকৈ প্লেসমেন্ট লাভ কৰাৰ সম্ভাৱনা বেছি থাকে হে বন্ধুসকল মই আপোনাক জনাই দিও যে গ্ৰেজুৱেচনৰ পাছত অৰ্থাৎ বিএ বিকম বিএসসি কমপ্লিট হোৱাৰ পাছত যদি আপুনি মাষ্টাৰ ডিগ্ৰীৰ ফালে পিজি এমএ এমএসসি বা এমকমৰ ফালে গতি কৰিছে তেতিয়ালে মই কওঁ আপোনাৰ এই গতি হয়তো কৰবাত নহয় কৰবাত আপোনাক নিবনুৱা সমস্যালৈ লৈ যোৱাৰ এটা গতি হ'ব পাৰে বা নিবনুৱা সমস্যা সৃষ্টি কৰাৰ এক কাৰণ হ'ব পাৰে হয় বন্ধুসকল আপুনি যদি কিন্তু গ্ৰেজুৱেচনৰ পাছত যিকোনো এটা প্ৰফেশনাল কোৰ্স কৰে তেতিয়ালে আপুনি আপোনাৰ নিজৰ ভৰিত থিয় হোৱাৰ যি কেপাসিটি আপুনি বিল্ড আপ কৰিব হয় বন্ধুসকল হে বন্ধুসকল এটা কথা হ'ল আপোনালোকে গ্ৰেজুৱেচনৰ পাছত কোনটো প্ৰফেশনাল কোৰ্স কৰিলে আপোনালোকে বেছি লাভান্বিত হ'ব হয় বন্ধুসকল যেহেতুকে মই আপোনালোকক ইমান দিনে ডিএলএড বা বিএড বা শিক্ষকতা জীৱনৰ কাৰণে বা শিক্ষকতাৰ কাৰণে আপোনালোকক মই গাইড কৰি আহিছো বা শিক্ষক চাকৰিৰ কাৰণে মই আপোনালোকক বিভিন্ন ধৰণৰ তথ্য শেয়াৰ কৰি আহিছো তেনে ক্ষেত্ৰত মই কওঁ যিসকল শিক্ষাৰ্থী শিক্ষকতাৰ ক্ষেত্ৰত বা শিক্ষকতা চাকৰিৰ ক্ষেত্ৰত ইন্টাৰেষ্ট আছে তেওঁলোকে ইচ্ছুক তেনে শিক্ষাৰ্থীসকলক মই কওঁ গ্ৰেজুৱেচনৰ পাছত তেওঁলোকে হয় ডিএলএড বা বিএড কৰিব লাগে হয় বন্ধুসকল যদি আপোনালোকে ডিএলএড কৰে তেতিয়ালে 2 বছৰৰ পাছতে আপুনি এলপি এমই সেকশনৰ কাৰণে যি শিক্ষকতা কৰাৰ যি যোগ্যতা লাভ কৰে এলপি আৰু এমই স্কুলত আপুনি শিক্ষকতা কৰাৰ কাৰণে যি যোগ্যতা লাভ কৰে আৰু আপুনি এডভাৰটাইজমেন্ট অহাৰ লগে লগে আপুনি আবেদন কৰাৰ যি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু আপোনাৰ ফুলফিল হয় ইফালে আপুনি যদি গ্ৰেজুৱেচনৰ পাছত বিএড ডিগ্ৰীটো লাভ কৰে বা বিএড ডিগ্ৰীটো কৰিবলৈ যায় তেতিয়ালে 2 বছৰৰ পাছতে আপুনি হয়তো হে বিএড ডিগ্ৰীৰ জৰিয়তে আপুনি up to class 10 level আপুনি পঢ়ুৱাৰ যি যোগ্যতা বা আজি কেপাসিটি আপুনি সংগ্ৰহ কৰিব পাৰিব বা আপুনি সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো লাভ কৰিব হয় বন্ধুসকল যদি আপোনালোকে ডিএলএড আৰু বিএড কৰে তেতিয়ালে আপোনালোকে গ্ৰেজুৱেচনৰ পাছতে শিক্ষকতা কৰাৰ কাৰণে যি কেপাসিটি বা যি আপোনালোকৰ যোগ্যতা হেতু আপোনালোকে লাভ কৰে আৰু চৰকাৰৰ এডভাৰটাইজমেন্ট বা চৰকাৰী যেতিয়া নটিফিকেশন আহে তেতিয়া আপোনালোকে ভ্যাকেন্সি হিচাপত আপোনালোকে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল আপোনালোকে এপ্লাই কৰি পেলাই আপোনালোকৰ যি চাকৰি সেই চাকৰি আপুনি কৰি থাকিব পাৰিব তাৰ সমান্তৰালকৈ পিছলৈ গৈ আপুনি হয়তো যদি ইন্টাৰেষ্ট আছে তেতিয়া আপুনি তেতিয়াও পিজি কৰাৰ বা পিজি কমপ্লিট কৰাৰ যি সময় আপুনি লাভ কৰে কিন্তু আপুনি যদি পিজি অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী এমএ এমকম এমএসসি কৰাৰ পাছত যদি কোনো বিএড ডিগ্ৰী কৰিবলৈ যায় বা ডিএলএড ডিগ্ৰী কৰিবলৈ যায় তেতিয়ালে হয়তো আপোনাৰ সেই সময়টো অপচয় হোৱা যেন অনুভৱ হ'ব পাৰে বা আপোনাৰ সেই ডিগ্ৰীটো হয়তো আপোনাৰ ভাল নলগা হ'ব পাৰে যে আপোনাৰ কোৰ্সটো কমপ্লিট কৰাৰ বা আপোনাৰ যি প্ৰফেশনৰ ক্ষেত্ৰত বা আপুনি প্ৰফেশনাল হয়তো নহব পাৰে হে বন্ধুসকল মই আপোনালোকক কওঁ গ্ৰেজুৱেচনৰ পাছতে আপোনালোকে
বিএড বা ডিএলএড কৰিলে আপোনালোকে আপোনালোকৰ সুন্দৰ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰে বা আপোনালোকৰ নিজৰ ভৰিত নিজেই থিয় হোৱাৰ যি কেপাচিটি আপোনালোকে নিজেই গঢ়ি তুলিব পাৰিব মই কেৱল যে বিএড বা ডিএলএড কৰিব লাগিব তেনেকুৱা ক'বলৈ যোৱা নাই অন্য প্ৰফেশনেল কোৰ্স বহুত আছে যিটোত ইচ্ছুক সেই কোৰ্সটো কৰি পেলাই তেওঁলোকে পিজিৰ হলনি সেই কোৰ্সটো কমপ্লিট কৰি পেলাই তেওঁলোকৰ যি ভাল লগা বিষয়টো আগবঢ়াই লৈ গৈ পেলাই তেওঁলোকৰ যি কেৰিয়াৰ হেতু সুন্দৰভাৱে গঢ়ি তুলিব পাৰিব হয় বন্ধুসকল পিছলৈ আপোনালোকে পিজি কৰাৰ সময় বা পিজি কৰাৰ অপচন আপোনালোকৰ থাকি যায় আৰু যদি আপোনালোকৰ সময় সুবিধা মিলে তেতিয়াহলে আপোনালোকে চাকৰি কৰি থকা অৱস্থাটো আপোনালোকে সেই পিজি বা মাষ্টাৰ ডিগ্ৰী এমএ এমএসসি এমকম কমপ্লিট কৰিব পাৰিব আপোনালোকক জনাই দিম যে কোনো শিক্ষাৰ্থী যদি এতিয়া বৰ্তমান গ্ৰেজুৱেচনৰ পাছত বা গ্ৰেজুৱেচন কমপ্লিট হ'ব এবাৰ তেনে শিক্ষাৰ্থী যদি কনফিউজনত আছে যে তেওঁলোকে বিএড বা ডিএলএড কৰিব নে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিব তেনে শিক্ষাৰ্থীক মই কওঁ আপোনালোকে ডিএলএড বা বিএড কৰিব লাগে ডিএলএড যদি কৰে আপুনি এলপি আৰু এমই সেকশনত আপুনি শিক্ষকতা কৰিব পাৰিব আৰু যদি বিএড ডিগ্ৰীটো কৰে তেতিয়াহলে হাই স্কুল যেটো আমি জিটি গ্ৰেজুৱেট টিচাৰ বা টিজিটি ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ আপুনি পোষ্টটো লাভ কৰিব পাৰে হয় বন্ধুসকল আপোনালোকে যদি ইচ্ছুক তেতিয়াহলে এই দুটা কোৰ্স কৰি পেলাই আপোনালোকৰ যি কেৰিয়াৰ হেতু উন্নীত কৰিব পাৰিব হয় বন্ধুসকল তেতিয়াহলে এইটো আছিল আজিৰ ভিডিও আৰু কোনো শিক্ষাৰ্থী যদি তেনে কেৰিয়াৰ চুজ কৰাৰ ক্ষেত্ৰত বা বেটাৰ কেৰিয়াৰ চুজ কৰাৰ ক্ষেত্ৰত কিবা যদি খুকুজা থাকি গৈছে বা কিবা যদি আপোনালোকৰ ৰৈ গৈছে কিবা যদি সুধিবলগীয়া আছে তেতিয়াহলে ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক লগতে মোৰ পাৰ্সোনেল মেইল আইডি দিছো যত আপোনালোকে মোৰ সৈতে পাৰ্সোনেলি যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহলে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম